আকৌ এটা বগৰী আচাৰটো কেনেকে বনাবি বগৰী আচাৰ দিয়াচোন সবে ন জানিব বিচাৰে আচাৰ বগৰী হওক জলফাই হওক যিকোনো আচাৰৰ বনোৱা পদ্ধতি একেই হয় খালি কিছুমানে অলপ বেছি শুকুৱালে এইখিনি মই বেছি মানে খুব শুকাব দিয়া নাই এটা ৰ'দে দিছ তই এটা ৰ'দ দিছো এটা দুটাও দিব পাৰি কিন্তু এটা ৰ'দ দি থলে অলপ কেঁচা কোমল হৈ থাকে মা মছলাখিনি তেতিয়া সোমায় এইটো মানে কি মই মিঠাতেলৰ এনে নষ্ট হোৱাতকে কেঁচা মিঠাতেলখিনি ইয়াত ঢালি দিছো মানে ইয়াত লৈছো এয়া শুকান জলকীয়া ধনিয়া গোটা ধনিয়া জিৰা আৰু চফটো চফটো দিব আৰু গোটা চফ হলে মানে কি হয় অলপ হলে ভাল হয় চেণ্টটো খুব মানে ধুনীয়া হলে এতিয়া প্ৰথমে আমি মছলাখিনি মানে ভাজি ল'ব লাগিব ন গৰম কৰি ল'ব লাগে আহিছেনে ধনিয়াখিনি যিহেতু অলপ মোটা মোটা থাকেতো মানে তাৰপাছত ধনিয়া আৰু চফ একেলগত দিব পাৰি হা জিৰাটো মিহি অলপ পাছত দিলেও হয় সেই জিৰা দিলে এতিয়া তাৰপিছত কি দিবি পাঁচফোৰণ দিবি খুব বেছি নহয় কেৰাহী গৰম হৈ আহিছে অফ কৰি দিয়া হয় এতিয়া এইখিনি ভাজা হৈ গ'ল আৰু এইখিনিত আমি মিক্সাৰ হেৰিত অলপ ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ বা খুন্দনাত খুন্দি ল'ম আৰু অকণমান বেছিহে ভজা হৈছে ইয়াত তেল কম দিম কাৰণ আমাৰ বগৰী কম এতিয়া অফ কৰি দিম অফ কৰাৰ পিছতহে পাঁচফোৰণ কেইটা দিম অফ কৰি দিবি অফ কৰাৰ পিছত ইয়াতে এতিয়া পাঁচফোৰণ দি দিলে খুব মিহি কৰিব নালাগে অলপ খহটা টাইপ ৰাখিব লাগে তেলটো গৰমে গৰমে কৰিব নালাগে অলপ ঠাণ্ডা হ'ব দিব লাগে ভগৱান আচাৰ খোৱা মজা ওলাই যাব ফেন ঘূৰাই দিছে চাওক তেলটো বেছি গৰমত যদি মই বগৰীখিনি ঢালি দিওঁ ঠাণ্ডা লাগিছে ভালেই লাগিছে ভাল লাগিছে ঠাণ্ডাত ফেন লয় নে আচাৰৰ নামত অত্যাচাৰ বুলি কয় এইবিলাক ফেন চেন চলাই দি অৱস্থা বেয়া মই বগৰীখিনি যিহেতু তেলৰ লগত হেৰি কৰা যাব এতিয়া বগৰীখিনি ধুনীয়াকে ঢালি দিলে তেলত বেলেগ গামলাটো ঢালিব পাৰি মই লৈছো আৰু ফেনখন অফ কৰি দিও ঠাণ্ডা লাগিছে আৰু আন্দাজ মতে মছলা কৰিব পাৰা মিঠা আচাৰ যেনেকে বনাও বগৰী জলফাই যি মিঠা আচাৰ নবনাও এনেকে এই মছলাটো দিব লাগে অকণমান মিহি কৰি দিব লাগে মিঠা আচাৰ মিঠা আচাৰ বনালে মিহি কৰি দিবি আমি ইয়াত কেঁচা মিঠাতেল দিম স্মেলটো কাৰণে তাতে পাঁচফোৰণ দিয়াখিনিতো দিলো এতিয়া কেঁচা মিঠাতেল অলপ আনি নিজৰ আন্দাজ মতে যাৰ যেনে ধৰণৰ দিব ইচ্ছা কম দিলে কম দিব পাৰে বেছি দিলে বেছি দিব পাৰে বগৰীখিনি আপোনাৰ নিমখত মানে ভিজাই থৈছিলেতো সেইকাৰণে নিমখটো মানে দিয়া নাছিলে এতিয়া গোটেইখিনি মিলোৱাৰ পিছত চাই লৈছে চাই উঠি নিমখ অকণমান প্ৰয়োজন হৈছে গতিকে আপোনালোকো তেনেকে টেষ্ট কৰি চাই ল'ব জ্বলা হ'বনে এতিয়া এইখিনি জ্বলা হ'ব ন ইয়াত তই হেৰি কৰিবি ভোট জলকীয়া ভোট জলকীয়া হেৰি আছিলে ভোট জলকীয়া যে তেল আছিলে সেইটো দিব পাৰিম নে নিশ্চয় হেৰি ন ভোট জলকীয়া বা পকা জলকীয়া বজাৰটো ওলাই থাকে আনি তই এইখিনিতে ঠাণ্ডা হোৱাৰ পাছত এটা টেমা চিচাৰ টেমা হলে বেছি ভাল চিচাৰ টেমা আছে প্লাষ্টিকতো ৰাখে এতিয়া এনেকে থৈ দিম কাইলে ৰাতিপুৱা ভৰাই কিনে ৰ'দত দি দিম আমাৰ আচাৰ ৰেডি খালি এতিয়া টেমাত ভৰাব লাগিব আৰু হালধি ডিম কলে দিব পৰা যায় মানুহৰ ভুল ধাৰণা যে গন্ধ ওলাব গন্ধ নোলায় কেঁচা হালধিটো দিব পাৰি এইটোত হালধিটোৱে আচাৰখিনি বেয়া নোহোৱাত সহায় কৰে ভিনেগাৰ যে দিয়ে যে ভিনেগাৰ নিদিলেও হয় ন কিন্তু মই কোনোদিনো ভিনেগাৰ নিদিয়াকৈ আচাৰ বনাও 6 মাহ বছৰ যিমান দিন ৰাতি খালেও একো প্ৰব্লেম নহয় যিহেতু নিমখত ডুবাই ৰখা হৈছে গোটেই ৰাতি এতিয়া আমাৰ আচাৰ ৰেডি
গতিকে মইতো খামেই, গতিকে আপোনালোকেও ট্ৰাই কৰি চাব তাই কেনেকে আচাৰটো মানে বনালে টেঙা জ্বলা আচাৰ। আৰু ইয়াতে মিঠা আচাৰো একচুৱেলি বনাব পাৰিলেহেঁতেন, কিন্তু মই মিঠা আচাৰটো খাই ইমান এটা ভাল নাপাওঁ যে, সেইকাৰণে তাই আৰু মানে জ্বলা আচাৰকে মোক বনাই দিছে আৰু হয়নে। আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো। আৰু এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।